তইতো আজি অফিচ অহা নাছিলি ঘপককৈ ক'ৰ পৰা আহি মোক পিছৰ পৰা মাত লগাই দিলি এই নকবি আৰু আজি মই অফিচ অহা নহ'লে কিন্তু তোৰ ওচৰলৈ দৰকাৰী কথা এটা আহিবলগীয়া হ'ল সেইটো কাৰণে অফিচত আহিবই হ'ল আৰু মানে তইনো ক'ত যাব ওলাইছিলি সেই তই জানো নাজানো এইখন সময়ত যে আমাৰ লাঞ্চ টাইম অফিচৰ সকলোৱে লাঞ্চ কৰি আছোগৈ ময়ো কামটো খতম কৰি পেলাই লাঞ্চ কৰিবলৈ যাবলৈ ওলাইছিলোঁ কচোন কি ইমান জৰুৰী কথা হ'ল যে তই মোৰ ওচৰলৈ আহিবলগীয়া হ'ল অফিচলৈ এই নকবি আৰু বুজিছনে তোক যে কথাটো কেনেকৈ ক'ম মই ভাবিয়ে নোপোৱা হৈছোঁ কথাটো ক'বলৈ কিবা কিবি লাগিছে ঐ তই কি কৈ আছ এইবোৰ হা আচল কথাটো নকওঁ কিয় হৈছে কি হা এনেকৈ মোক ছাছপেন্সত ৰাখিবি নেকি কথাটোৱে তেনেকুৱা ঘপককৈ তোক ক'বই পৰা নাই মই কেনেকৈ যে সিহঁতে এইবোৰ কৰিব পাৰে মই কথাটো কওঁতে মানে মই মুখৰ পৰা নোলোৱা হৈছোঁ মোৰ কোনে কি কৰিলেনো নকওঁ কিয় এনেকৈ আবুল তাবুল বকি থাকিবি নেকি তোৰ ঘৈণী আৰু তোৰ দেউতাৰে মিলি তোৰ লগত এনেকুৱা কৰিব নালাগিছিল দেই চি কি কি গাই আছ তই হা আৰে মাইনী আৰু দেউতাই মোৰ লগত কৰিলে কি তোৰ ঘৈণী আৰু দেউতাই লগ লাগি যিখিনি কাণ্ড কৰি আছে সেই কথা শুনিলে তই বেহুচে হৈ যাওঁ নেকি মই তাকেহে ভাবিছোঁ আবুল তাবুল কৈ নাথাক মেইন কথাটো ক মই এনেকৈ কথা ক'লে বহুত বেয়া পাওঁ যিটো কথা ক'বলৈ আহিছ সেইটো কথা ক চালে বেৰে কিয় কোবাই ফুৰিছ শুন তই আকৌ মোক ভুল নুবুজিবি যি দেখিছোঁ মই তাকেহে কৈছোঁ তোৰ ঘৈণী আৰু দেউতাৰৰ মাজত কিবা এটা সম্পৰ্ক আছে গম পাইছ বৰ ভাল সম্পৰ্ক নহয় কোন শহুৰেক আৰু বোৱাৰীকৰ মাজত এনেকুৱা সম্বন্ধ থাকে মই ভাল দেখা নাই কিন্তু তই আজিলৈকে এই কথাটো মন কৰিছ নে মই নাজানো সিহঁতৰ মাজত নিশ্চয় এফআইআৰ চলি আছে ঐ কি কৈছ তই এইবোৰ তই কি পাগল হৈছ হা মোৰ মানুহজনী আৰু মোৰ দেউতাৰ কথা ইমান বেয়াকৈ ক'বলৈ হা তই তই কেনেকৈ ভাবিব পাৰিলি এইবোৰ কথা হা মই জানিছিলোঁ তই যে এই কথাবোৰ বিশ্বাস নকৰিবি বুলি নহ'বই দেচোন কোনেনো জানে কোনেনো ভাবিব বাৰু যে নিজৰ দেউতাকেই নিজৰ পুতেকৰ সংসাৰ ধ্বংস কৰিব বুলি ঐ তই আজি কিবা খালি নেকি হা তই ভাং চাং খালি নেকি যে এইবোৰ আবুল তাবুল বকিবলৈ আহিছ মোৰ ওচৰত হা মই জানিছিলোঁ তই মোক কেতিয়াও বিশ্বাস নকৰ শুন তই মোৰ লগত ওলা বৈ তই এতিয়া লাঞ্চ কৰি থাকিব নালাগে এইফালে লাঞ্চ কৰি থাকোঁতে নহ'লে তোৰ ঘৈণীয়ে তোৰ হাতৰ পৰাই হেৰাব ব'ল মোৰ লগত তোক দেখুৱাই আছোঁ মই কি তই মানে এইবোৰ সঁচাকৈ কৈছ কি হৈ আছে মানে এইবোৰ মোৰ লগত বলচোন বল ক'ত কি দেখুৱাবলৈ যাওঁ তই আহা চব গম পাবি লাজ নাপালে এইটো বয়সত হা মাৰ অবিহনে ইমান দিন কটালে অথচ এতিয়া বোৱাৰীকক পাই মাৰ কথা কি পাহৰিব নেকি আজি মই হালকে ভালকৈ দি আছোঁ সিহঁতে মোৰ লগত ইমান দিনে এইবোৰ কৰি আছে বুলি মইতো কেতিয়াও ভবা নাছিলোঁ মই অকল অফিচ কামকৈ সিহঁতৰ কাৰণে বাহিৰে বাহিৰে ফুৰোঁতে গৈছে আৰু সিহঁতে মই নথকা এইবোৰ কৰি আছে হা মোৰ যে এইবিলাক কথা ক'বলৈকে লাজ লাগিছে সিহঁতে কৰিবলৈ যে লাজ পোৱা নাই মই সেইটোৱে ভাবি পোৱা নাই মানুহে গম পাবলৈ হ'লে এইখন কম ডাঙৰ কথা ক'বনে হা তই কিন্তু মোৰে শপত কাকো নকবি দেই তই মোৰ বন্ধু হৈ যদি বেলেগৰ আগত এইবোৰ কথা কাই ফুৰা নহয় মই কিন্তু বহুত বেয়া পাম প্লিজ তই কিন্তু কাকো নকবি মই আৰু কৈ ফুৰিম নে তই চিন্তাই নকৰিবি মই কাৰো আগত নকওঁ এইবোৰ কথা শালকে হাতে লোতে ধৰা পেলাই লৈ পেলাই মই এক এনেকুৱা এখুন্দ নিম নহয় এক মই ঘৰলৈকে দিম আৰু দেউতাকো মই ঘৰৰ পৰা উলিয়াই দিম যলৈ যাই যাব কোনো দৰকাৰ নাই এনেকুৱা মানুহ মোৰ লগত থকাটো মই একেবাৰে নিবিচাৰোঁ ইমান চৰিত্ৰ থকা বুলি মই কেতিয়াও ভবা নাছিলোঁ দেই তই একদম ঠিক কৈছ এই বয়সত পৰকতি লৈছে বুঢ়াৰ হয় দে মানুহৰ আগত লাজ সন্মান সকলো শেষ হ'ব মানে এতিয়া এই বয়সত এইবোৰ কৰিবলৈ লাজ নাপালে তাকো নিজৰ বোৱাৰীকৰ লগত হা ক'ত শুনিছোঁ এইবিলাক কথা খালি ঘৰৰ ভিতৰত কিবা কৰিছিলে যদিও সেইটো কোনো গম পাবলৈ নাছিলে কিন্তু বাহিৰত ডেটিং মাৰিবলৈ আহিছে খালি হা কম কথা হৈছে নে এইখন কিমান দিনৰ মূৰতে এনেকৈ পাৰ পেলাই আহিলোঁ নহয় আৰু তুমি আকৌ এতিয়া বোলে সেইখন কি চাওঁ নে কি অৰ্ডাৰ দিছা এই জীৱনৰ প্ৰথম খাম আৰু পাই দেউতা আজি খাই চাওকচোন বৰ ভাল পাব আৰু কিবা খাব নেকি কিবা খাব মন থাকিলে ক'ব মই এটা ক'ল্ড ড্ৰিংকছৰ অৰ্ডাৰ দিছোঁ চিকেন চাও আৰু ক'ল্ড ড্ৰিংক খাম আমি আজি ৰাম আজি তোমাৰ ঘৰতে মই কি খাবলৈ লৈছোঁ আৰু পাই তুমি মোক আজি মানে আনি লৈ এখন কি খুৱাইছা আৰু দেই কি যে কয় দেউতা আপুনি খাই চাওকচোন আগতে আপোনালোকে এইবোৰ বস্তু খাই পাইছিলে জানো এইবোৰ নতুনকৈ ওলাইছে খাই চাওক আজিকালি ল'ৰা ছোৱালীবিলাকে এইবোৰ খাই বৰ ভাল পায় দেউতা ল'ৰা ছোৱালীবিলাক চাও ম'ম' এইবোৰতে পগলা আৰু আইচক্ৰীম এটা কথা নহয় আজি আপোনাক মই এটা আইচক্ৰীমো খুৱাই আনিম খাই চাবচোন নাই মই সৰু ল'ৰা ছোৱালী নিচিনাকৈ আইচক্ৰীম নাখাওঁ দেই বোৱাৰী তুমি মোক আৰু জোৰ জবৰদস্তি নকৰিবা নহ'ব দেই মই আজি যিখন তাকে খাম এটা কাম কৰকচোন দেউতা এইফালে আহক আপুনি এইফালে উঠি আহকচোন অকণমান সেই খানাটো অহালৈকে আমি এটা চেলফি মাৰি লওঁ আহক স্মৃতি হিচাপে থাকি যাব আজিকালি আকৌ ক'ৰবাত গ'লে ফটো মৰাটো একেবাৰে একদম ফেশ্বনেই হৈ গৈছে নহয় আহক আপোনালোকৰ লগত দিনতনো এইবিলাক ক'ত পাইছিলে আহক ফটো একদম আইও বোৱাৰী এজনী মোক আজি জ্বলা কলা খুৱাই মাৰিছে এইবাৰ ফটো মাৰিব হেনো বোলে পাই মাৰা কিনো চেলফি নে মেলেফি মাৰা মেলেফি নহয় দেউতা চেলেফি সেইটোৱেই মাৰা পাই মাৰা মানুহৰ আগত মোক লাজহে লাগে পাই মোক দেখি নিশ্চয় আচৰিত হৈছা দুয়ো হয়নে নহয় তোন আকৌ কিয় আচৰিত নহ'ম বাৰু তুমিতো অফিচলৈহে গৈছিলা কিন্তু ইয়াত ওলাই আহিছে আমি ইয়ালৈ আহিছোঁ বুলি তুমি কেনেকৈ গম পালা হয় না তই কেনেকৈ গম পালি আমি ইয়াতে আছোঁ তই চাগে ঘৰলৈ গৈছিলি ন ঘৰত নাপাই পেলাই চাগে কাৰোবাক সুধিলি লাজ লগা নাই হা নিজৰ পুত্ৰৰ পত্নীৰ লগত এনেকৈ ডেটিঙত আহিবলৈ হা মাৰ অবিহনে ইমান দিনেতো ঠিকেই আছিলে গোটেই জীৱনটো এতিয়া মোৰ পত্নীৰ লগত কিহৰ লিলিমা এইবোৰ কি কৈছা তুমি কি কৈছা এবাৰ নিজে গম পাইছানে মই সকলো গম পায়েই কৈছোঁ
এতিয়া তোমালোকৰ পৰ্দা ফাৰ্ষ্ট নহয় সেইকাৰণে আচৰিত হৈছা মই কেনেকৈ গম পালোঁ বুলি নহয় জানো দিনৰ দিনটো মই ব্যস্ত থাকোঁ তহঁতৰ বাবে হা বাহিৰত থাকি মই তহঁতক কেনেকৈ সুখত ৰাখিব পাৰোঁ সেইকাৰণে মই দিনে ৰাতি মই একাকাৰ কৰি ফুৰোঁ আৰু তহঁতে মই নথকাৰ সুযোগ লৈ ডেটিঙত আহিছ শহুৰ আৰু বোৱাৰী বুলি হা মই ঘৰত নথকাৰ অৱস্থাত চাগে তহঁতে ভালেই পাওঁ নহয় জানো হা তহঁত দুটাক আজিৰ পৰা মোৰ লগত মই আৰু কেতিয়াও নাৰাখোঁ এনেকুৱা চৰিত্ৰ বুলি ভবা নাছিলোঁ দেউতা তোমাক আজিৰ পৰা মই তোমাক দেউতা বুলি নামাতো মোৰ দেউতা বুলি ক'বলৈ একেবাৰে লাজ লাগিছে মোৰ কি কৈছা তুমি এইবোৰ হা তোমাৰ আগত এবাৰ ভাবিছা তুমি কি কথা কৈছা তই চুপ থাক লাজ নালাগিল হা তোৰ নিজৰ দেউতা বয়সৰ মানুহটোৰ লগত লিলিমাই কৰিবলৈ তোৰ লাজ নালাগিল হা তই একো নজনাকৈ অন্তত তোৰ দেউতাৰক এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল তোৰ পৰা মই এনেকুৱা ব্যৱহাৰ কেতিয়াও আশা কৰা নাছিলোঁ হা তই মোক আজি চৰিত্ৰ ধৰি কথা ক'ব পৰা হ'লি ইমান দিনে তোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ মাৰে মৰাৰ পাছত মই মাৰ বাপেৰ দুইটাৰক মৰম দি তোক ডাঙৰ কৰিলোঁ আৰু তই আজি মোৰ চৰিত্ৰত দাগ ধৰিছ হা মই আজিলৈকে কোনো এজন মেকী মানুহ চকুৰে চাই নাপালোঁ সেই মানুহজনক তই চৰিত্ৰত ধৰি কথা ক'বলৈ আহিলি তাকো তোৰ পত্নীৰ লগত সেই ভগৱান এইষাৰ কথা শুনাৰ আগত মই কিয় মৰি নগ'লোঁ তোমাৰ হৈছে কি হা তুমি ইমান বেয়া কথা এটা মনলৈ আনিব পাৰা দেউতা আৰু মোক সন্দেহ কৰিছা তুমি হা যিজনক মই মোৰ নিজৰ দেউতাৰ দৰে ভাবোঁ ভগৱানৰ স্থান দিওঁ আৰু সেই মানুহজনৰ লগত তুমি ইমান লেতেৰা কথা এটা ভাবিব পাৰিলা মই নিজৰ চকুতে নিজে তল পৰি গৈছোঁ এই কথাষাৰ শুনাৰ পাছত মই দেউতাৰ চকুলৈ চাব পৰা নাই এতিয়া এক্টিং কৰিব নালাগে হা শহুৰ আৰু বোৱাৰী মিলি ডেটিঙত অহাৰ আগতে এইবোৰ কথা ভাবিব লাগিছিল তহঁতৰ আজি যে ধৰা পৰিবলগীয়া আছিল সেইটো খাটাং আছিল হে প্ৰভু এইবোৰ মই কি শুনিবলৈ পালোঁ হে ভগৱান তুমি মোক কিয় মাৰি নিদিলা এই কথাষাৰ শুনাৰ আগত হ'ব ধোৱা তুলসী পাত হৈ দেখুৱাব নালাগে এতিয়া ধৰা পৰাৰ পাছত শালৰে অৱস্থাটো চোৱাচোন মানুহৰ আগত লাজ চৰম নাই নেকি তোমালোকৰ হা লাজ চৰম নাই এনেকৈ মানুহৰ আগত দেখুৱাই ঘৰৰ বুঢ়া মানুহটো আৰু বোৱাৰীজনী এনেকৈ ডেটিং মাৰিবলৈ আহে হা আৰু এই মানুহে চাই হাঁহিব তহঁতক হা তহঁতে অকণো লাজ সন্মানৰ কথা নাভাবিলি মোৰ সন্মানৰ কথা নাভাবিলি নিজৰটো মান সন্মান নাই মোৰ মান সন্মান সকলো শেষ কৰিলি তহঁতে আজিৰ পৰা তহঁত দুটা এটাও মোৰ ঘৰলৈ নাহিবি মই তহঁতক চকুলৈ চাব নোখোজোঁ তহঁতৰ মুখখন চালে মোৰ তেজ উতলি থাকিব তুমি ইমান ডাঙৰ কথা ক'ব পাৰিলা তোমাৰ আজি হৈছে কি হা তুমি ক'ৰবাত কিবা খালা নেকি যাৰ বাবে তুমি এই আবুল তাবুল কথাবোৰ বকিছা হা একো নজনাকৈ তুমি আমাক এনেকুৱা ইমান ঘৃণনীয় আমাক কথা এটা তুমি দুখ ধৰিছা হা মই যিটো কথা মনলৈ ভাবিব নোৱাৰোঁ সেই কথাটো তুমি কেনেকৈ মুখত আনিব পাৰিছা ঠিক আছে তুমি কি ভাবিছা তুমি আমাক মিছা বদনামেৰে অপবাদ কৰিবা আৰু আমি সহ্য কৰি থাকিম হা হ'ব তোমাৰ ঘৰলৈ আমি নাযাওঁ দেউতা আপুনি মোৰ ঘৰলৈ ওলাব মই আপোনাক আমাৰ ঘৰত ৰাখিম আমাক সময় দিবলৈতো তেওঁৰ সময় নাই অথচ আজি একো নভবা নিশ্চিন্তাকৈ কি যুক্তিত আমাক আহি এই কথাষাৰ ক'লেহি লাজ লাগিছে আজি লাজ লাগিছে মোৰ তোমাক মোৰ স্বামী বুলি ক'বলৈ লাজ লাগিছে হা এতিয়া লাজ লাগিছে মোক স্বামী বুলি ক'বলৈ শহুৰৰ লগত লিলিমাই কৰিবলৈ তোৰ লাজ নালাগিল হা ডেটিঙত কিয় আহিছিলি তেতিয়াহ'লে তহঁতৰ মাজত যদি একো নাই আহিছোঁ মই দেউতাৰ লগত কাৰণ মই দেউতাক ভাল পাওঁ বুজিলি সেয়া চা দিগন্ত নিজৰ মুখে স্বীকাৰ কৰিলে তাই মই তোৰ নিচিনা এজনীক বিয়া কৰাই জীৱনত ডাঙৰ ভুল কৰিলোঁ তই তাইক বিয়া পাতি জীৱনত ডাঙৰ ভুল কৰা নাই তই তাইক বিয়া পাতি জীৱনত বহুত ভাল কাম কৰিলোঁ বুজিলি কিন্তু তোক জন্ম দিহে মই তেতিয়া বহুত ডাঙৰ ভুল কৰিলোঁ হা বোৱাৰীজনীয়ে মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে আজি মোৰ উপজা দিনটো তাই মোক ফুৰাবলৈ লৈ আহিছে পাৰ্কত আৰু মোক তাই খোৱাবৰ বাবে ৰেষ্টুৰেণ্টলৈ লৈ আহিছে তাই মোক অকণমান মনত সুখ দিছে সেইটোকে তই এনেকুৱা এটা বেয়া কথালৈ পৰিণত কৰি দিলি হা তোৰ নিজৰ তোৰ এক ছেকেণ্ড এটা সময় নাই আমাক সময় দিবলৈ হা ঘৰত থাকিবলৈ তোৰ সময় নাই কেৱল কাম নকৰি আৰু লগত পাৰ্টি কৰা এইবিলাকৰ বাহিৰে তোৰ কিবা আছেনে ঘৈণীয়েজনীক তোৰ সময় দিবলৈ সময় নাপাওঁই মোৰ কথাটো বাদেই দিছোঁ যাৰ বাবে মোৰ আজি জন্মদিনৰ দিনাখনি মোৰ বোৱাৰীজনীয়ে মোক অকণমান ফুৰাবলৈ বুলি মোক অকণমান আনন্দ দিবলৈ বুলি মোৰ লগত তাই ওলাই আহিছিল তই তাকো এই বদনাম দিলি কি তাৰমানে আজি তোমাৰ জন্মদিন কাৰণেহে মাইনীয়ে তোমাক ফুৰাবলৈ আনিছিল বোৱাৰীয়ে মোক আজি জন্মদিন উপলক্ষে তাই মোক এইটো উপহাৰ দিছে কাৰণ মই তাইক কৈছিলোঁ যে আগতে তোৰ মাৰে মোক জন্মদিনৰ দিনাখনি ওচৰৰ হোটেল এখনলৈ নি হ'লেও কিবা এটা খুৱাই মই ভাল পোৱা বস্তু আৰু লগতে দুইটা পাৰ্কলৈ যাওঁ এই কথাষাৰ শুনিয়ে বোৱাৰীৰ গাত যত্ন হোৱা হ'ল বোলে দেউতা আপোনাৰ পিতেকৰতো সময় নাই ময়ে আপোনাক ফুৰাবলৈ লৈ যাম পাৰ্কত নিম আপোনাক ভালকৈ ৰেষ্টুৰেণ্টত খুৱাম আপোনাক আইচক্ৰীম খুৱাম আমি চেল্ফি মাৰিম এইবোৰ বোৱাৰীজনীয়ে মোক ইমান মৰম চেনেহেৰে উলিয়াই নিলে আৰু তইতো সেইখিনি কৰ্তব্য কৰিব নোৱাৰিলে বোৱাৰীজনীয়ে মোক এইখিনি মৰম কৰাৰ বাবে তই এই মৰমখিনিৰ নাম ইমান লেতেৰা ভাষাৰে প্ৰকাশ কৰিবি বুলি মই কেতিয়াও ভবা নাছিলোঁ কি তাৰমানে তোমালোক কি হ'ল আচৰিত হৈছা নহয় জানো এয়াই সত্য তুমি বিশ্বাস কৰা বা নকৰা ৰাতিপুৱা দেউতাই মনটো মাৰি আছিল মালৈ মনত পৰিছে নেকি বুলি সুধিলত ক'লে হয় মালৈ মনত পৰিছে কাৰণ তেওঁৰ আজি উপজা দিন প্ৰতিটো উপজা দিনত তোমাৰ মায়ে আগতে দেউতাক পাৰ্কত ফুৰাবলৈ নিছিল আৰু দেউতাই ভাল পোৱা কিবা এটা বস্তু দুয়োটাই গৈ হোটেলত খাইছিল
কিন্তু আজি মা নাই। মাৰ অবিহনে এইখিনি কাম তুমি অন্ততঃ দেউতাক কৰিব লাগিছিল, কাৰণ তুমি সৰু হৈ থাকোঁতে তোমাৰ প্ৰতিটো হাঁহি কান্দোনৰ ভাগ লৈছিল দেউতাই। তোমাক সুখী কৰি ৰাখিবলৈ দেউতাই সকলো কৰিছিল। আজি তুমি ডাঙৰ হৈ কাম কাম তোমাৰ বন্ধুৰ লগত তোমাৰ পাৰ্টি কৰাৰ পৰা তোমাৰ পত্নী আৰু তোমাৰ দেউতাৰে সময় দিবলৈ তোমাৰ একেবাৰে সময় নাই, যাৰ বাবে দেউতাই মনত দুখ পাব বুলি মই দেউতাক উলিয়াই আনিছিলোঁ, যাতে দেউতাই মনত অকণমান আনন্দ পাওক, দেউতাই যাতে অকলশৰীয়া অনুভৱ নকৰক। সেইবাবেহে দেউতাক মই এনেকৈ পাৰ্কত ফুৰাবলৈ আনিছিলোঁ আৰু দেউতাক কিবা এটা খুৱাম বুলি ভাবিছিলোঁ। কিন্তু তুমি হঠাতে আহি সকলো শেষ কৰি পেলালা। তুমি দিগন্ত, তই এই সকলোবোৰৰ মূল, তই মোক এই বেয়া কথাটো মূৰত সোমোৱাই দিয়াৰ বাবে আজি মই মোৰ ঈশ্বৰহেন দেউতাক আৰু মোৰ পত্নীক এনেকৈ সন্দেহ কৰি এনেকৈ বেয়া ভাষাৰে ক'লোঁ। তই কিয় মোক এনেকৈ মিছা কথা এটা লগাই দিলি? হা, মই মানে পাৰ্কত দুইটাকে দেখি তোৰ কথাটো ক'লোগে গৈ মানে কি মানে কৰিব লাগিছ? কি মানে কৰিব লাগিছ? হা, তই য'ত পুতৰ খাই তোক মই আজি মই যাওঁতে তহঁতৰ মাজত মই নোৱাৰোঁ। ঐ, তোক মই চাই ল'ম ৰ। তই মোৰ জীৱনটো ধ্বংস কৰিবলৈ আৰু উপায় বিচাৰি নাপালি? হা, হ'ব এতিয়া লোকক দুখ ধৰি থাকিব নালাগে। তই দেউতা, মাইনী, তোমালোকে মোক ক্ষমা কৰি দিয়া। মই দিগন্তৰ কথা শুনি তোমালোকক ভুল বুজিলোঁ। সি মোক অফিচতে গৈ মোৰ মূৰটো গৰম কৰি দিলেগৈ। তোমালোক দুয়োকে পাৰ্কত দেখি সি মোৰ মূৰত বেয়া পোক ভৰাই দিলে, যাৰ বাবে মই তোমালোকক এনেকুৱা বেয়া ব্যৱহাৰ কৰিলোঁ। তোমালোকৰ কথা এনেকৈ বেয়াকৈ ভাবিলোঁ। মোক ক্ষমা কৰি দিয়া দেউতা, ক্ষমা কৰি দিয়া। চুপ থাকা। লোকে কিবা এটা ক'লে বুলিয়ে বিশ্বাস কৰি ল'লা, আৰু তোমাৰ জন্ম দিয়া পিতৃজনক জানো তুমি নাজানা? হা, মোৰ কথা বাৰু বাদেই দিছোঁ। মই দুদিন হৈছে মই যেনিবা তোমাৰ ওচৰত অহা, কিন্তু তোমাৰ দেউতা, হা, সৰুৰ পৰা যিজন মানুহৰ লগত তুমি অকলে থাকি ডাঙৰ দীঘল হ'লা, সেই মানুহজনৰ ওপৰত তোমাৰ কি বিশ্বাস নাই? হা, এনেকৈ কোনোবাই কিবা এটা কৈ দিব আৰু তুমি বিশ্বাস কৰি ল'বা? আজি তুমি দিগন্তৰ কথা শুনি ইমান এটা বেয়া কথা ক'লা, তুমি নিজে ভাবি চোৱাচোন। সঁচাই মই বহুত বেছি লাজ পাইছোঁ। মই নিজকে তোমালোকৰ চকুত হৈ মই কথা ক'ব নোৱাৰা হৈছোঁ। মই কি কৰি পেলালোঁ? দেউতা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। দেউতা, যিমান মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ। ভুলটোতো তুমি কৰিয়েই পেলালা ন। অকণমান অন্ততঃ নিজৰ ঘৰৰ মানুহৰ ওপৰত বিশ্বাস ৰাখিব লাগে। লোকৰ মানুহে সদায় লোকৰ ঘৰ এখন ধ্বংস কৰিবলৈ বিচাৰে। বহুতে, সকলো মানুহ নহ'লেও বহুত মানুহ আছে যি আনৰ সংসাৰখনত সুখী হৈ থকাটো দেখিব নোৱাৰে, যাৰ বাবে মিছা কথা লগাই এনেকৈ সংসাৰ ধ্বংস কৰে। আজি তুমি যেনেকৈ কৰিবলৈ লৈছিলা। হয় দিয়া মাইনী, মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ আজি। মই লোকৰ কথা শুনি তোমালোকক এনেকৈ ক'ব নালাগিছিল। দেউতা, তুমি প্লিজ মোক ক্ষমা কৰি দিয়া। মোক ক্ষমা কৰি দিয়া দেউতা। তোমাক আৰু মই কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰোঁ। মাইনী, প্লিজ তুমি মোক ক্ষমা কৰি দিয়া। সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল হ'ল। মই মোৰ ভুল বুজি পাইছোঁ। প্লিজ তোমালোকে মোক ক্ষমা কৰি দিয়া। দেউতা, মই তোমাক কথা দিছোঁ, তোমাক আৰু মাইনীক মই সময় দিবলৈ চেষ্টা কৰিম। যিকণ সময় মই বাহিৰত লগৰ বন্ধুৰ লগত ঘূৰোঁ, সেইকণ সময় মই তোমালোকৰ লগত ঘূৰিম। দৰকাৰ হ'লে তোমালোকক সময় দিম। বন্ধু আজি কালি নাই। টকা পইচা থাকিলে বন্ধু বৰ্গ বহুত থাকে, কিন্তু নিজৰ পৰিয়ালটোত সদায় নিজৰ কাষত সদায় থাকে। মই এই কথাষাৰ বুজা নাছিলোঁ। মোক ক্ষমা কৰি দিবানে তোমালোকে? হ'ব দে মইনা, তই যে বুজি পালি সেয়াই বহুত। জীৱনত এই কথাষাৰ মনত ৰাখিবি। কেতিয়াও লোকৰ কথা শুনি নিজে নভবা নিচিন্তাকৈ আনক দুখ নিদিবি। দেউতাই ঠিকেই কৈছে। কেতিয়াও আনৰ কথা শুনি আনক দোষাৰোপ নহজাবা। নিজৰ বিচাৰ বিবেচনাৰে চালি জাৰি চাইহে ক'বা, কাৰণ আমি কোৱা যিকোনো এটা কথাই কাৰোবাৰ মনত কিমান আঘাত দিব পাৰে সেই ব্যক্তিজনেহে অনুভৱ কৰিব পাৰে। যিয়ে এই কথাবোৰ শুনে। তুমি তোমাৰ ভুল বুজি পাইছা। তোমাক প্ৰথমবাৰ বুলি ক্ষমা কৰি দিছোঁ। তুমি কিন্তু দ্বিতীয়বাৰ এনেকুৱা ভুল কৰিলে মই তোমাৰ কাষৰ পৰা চিৰদিনৰ বাবে গুচি যাম। মই কথা দিছোঁ মাইনী, মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ। কেতিয়াও মই আনৰ কথা শুনি তোমালোকক দুখ নিদিওঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আৰু মাইনী, সঁচাকৈ তুমি মোৰ জীৱনৰ লখিমী। তুমি মোৰ দেউতাৰ কাৰণে ইমানখিনি কৰিছা, অথচ যিটো মই নিজে কৰিব লাগিছিল সেইটো তুমি মোৰ পত্নী হৈ কৰিছা। তোমাক মই ভালহে পাব লাগিছিল, অথচ মই লোকৰ কথা শুনি এতিয়া মোৰ নিজেও লাজ লাগিছে, জানানে? হ'ব দে, এতিয়া আটাই মিলি কিবা এটা খাই বৈ গোটেইকেইটা ঘৰলৈ যাওঁ ব'ল। ৰাতিলৈ মোৰ বাৰ্থডে পাৰ্টি বুলি কিবা এটা লৈ যাম বাটৰ পৰা, নে কি ক'ব পাৰি? দেউতা, আপুনি ঠিকেই কৈছে। হ'ব দেউতা, তুমি খাহী মাংস খাই ভাল পোৱা নহয়, আজি খাহী মাংস লৈ যাম আৰু তোমাৰ বাৰ্থডেটো মজাকৈ চেলিব্ৰেশ্যন কৰিম। আৰু মাইনী, তোমাৰ ফ্ৰেণ্ড যে ৰাবিয়া, তাই কেক বনাই নহয়, তাই কেক এটা অৰ্ডাৰ কৰিবা। আজি আমি দেউতাৰ বাৰ্থডেত কেক কাটিম। দেউতা, তোমাৰ বাৰ্থডেটো সদায় এনেকৈ স্পেচিয়েল কৰি ৰাখিম। আৰু মই তোমালোকক কথা দিছোঁ, তোমালোকক আজিৰ পৰা মই সময় দিম। অফিচত থকা সময়কণতহে তোমালোকে মোক নাপাবা। বাকী সময়ত মই তোমালোকৰ লগত থাকিবলৈ চেষ্টা কৰিম। বন্ধু বৰ্গৰ লগত ঘূৰি সময় নষ্ট কৰিবলৈ নাযাওঁ। সেই সময়কণ মই মোৰ পৰিয়ালক দিম। ব'লা এতিয়া আমি 3খন চেয়াৰ থকাখনত বহোগৈ। ইয়াত আকৌ 2খনহে চেয়াৰ আছে। তিনিও কিবা এটা খাই মেলি ঘৰলৈ খাহী মাংস লৈ যাম। আজি মুঠতে দেউতাৰ বাৰ্থডেটো মজা হ'ব। আহা বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে কৰি দিব দেই, প্লিজ।
পুনৰ আপোনালোকৰ বাবে ধুনীয়া কাহিনী এটা লৈ আকৌ আহিম। ধন্যবাদ।